বিজনীৰ উলুবাৰীত থৰিবাৰী প্ৰাথমিক BPFৰ মত বিনিময় অনুষ্ঠান। বিজনীৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টি আছে। তিনিটা সমষ্টিত BPFই জয় হ'ব। UPPLL এইবাৰ জিৰ' বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰীত শুক্ৰবাৰে আবেলি ভাগত উলুবাৰী আঞ্চলিক প্ৰাক্তন সেনা সংঘৰ প্ৰাংগণত থৰিবাৰী প্ৰাথমিক BPFৰ মত বিনিময় সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত হয় BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী। হাগ্ৰামা মহিলাৰী উপস্থিত হৈ থৰিবাৰী পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজৰ সমস্যাৰ বুজ লয়। উক্ত মত বিনিময় কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীয়ে কয় যে BTRত পুনৰ BPF দলৰ চৰকাৰ শাসনলৈ আহিলে বন্ধ হৈ থকা খাছ মাটিৰ খাজনা দিব পাৰিব আৰু বিজনীৰ অন্তৰ্গত তিনিটা পৰিষদীয় সমষ্টি আছে। তিনিটা সমষ্টিত BPFই জয় হ'ব। UPPL এইবাৰ জিৰ' বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য হাগ্ৰামা মহিলাৰীৰ। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আপনি কিমান পিছৰ হ'ল নাঙল বৰ দিয়াটো খোৱা আগত মোৰ হ'ল আপোনাৰ গাঁৱতো নাঙল কৰে না পদফুল কৰে না ট্ৰেক্টৰ কৰে? আমি নাঙলে কৰো। আপনি অকলে? অকলে হলে কি হ'ব? আপোনাৰ গাঁৱৰ নাম কি? কিবা এটা ৰাজহুৱা মিটিং চিটিং কিবা কৰিব গ'লে পুৰাণ ভাগৱত পুৰাণ কৰিব গ'লে আমাৰ ঠাই নোহোৱা হৈছে। অলপমান ঠাই আছে, কিবা এটা ইয়াতে এটা হেৰি আছিল, ইয়াৰ পৰা আমি পুখুৰী খন্দ হ'ল। পুখুৰী মাছ পুহিম বোলে এটা ইয়াতে উলুবাৰী এটা কাঠাৰ আছিলে, তাৰ পৰা আমি এটা পুখুৰী খান্দিলোঁ। 2 বিঘামান মাটি পুখুৰী খান্দিলোঁ, কিন্তু লাভজনক নহয়। পুখুৰীত পানীও নাথাকে। অহা ছেপ্টেম্বৰ মাহত হ'ব বুলি আমি জানো। এইটো উদ্দেশ্য লৈয়ে আমি আজি থৰিবাৰী সমষ্টিৰ ভিতৰত থৰিবাৰী প্ৰাইমাৰী আৰু একটাতো কি প্ৰাইমাৰী আছিল, দেৱানপাৰা প্ৰাইমাৰী, দুটা প্ৰাইমাৰীত মিটিং কৰি আহিছোঁ মই আমাৰ কৰ্মীসকলৰ লগত। আৰু যিটো সভা কৰ্মীৰ যিটো সভা, ইয়াৰ যিটো প্ৰেজেঞ্চ খুব ভাল, মানুহসকলৰ প্ৰেজেঞ্চটো খুব ভাল। আৰু মই যিখিনি মত বিনিময় কৰি পেলাই মই যিখিনি আইডিয়া পালোঁ, থৰিবাৰী সমষ্টি হিচাপে খুব পজিটিভ আৰু আমি শিকিলোঁ খুব ভাল। দেৱানপাৰা প্ৰাইমাৰী আৰু থৰিবাৰী প্ৰাইমাৰী আজি সময় পেলাই মই গম পাইছোঁ। আৰু বিজনী হিচাপে আমাৰ এই চবাইজা, থৰিবাৰী আৰু মানাছ চেৰপাল তিনিটা সমষ্টি আছে। তিনিটা সমষ্টিও আমি উইনাৰ হয় 100%। UPPL ইয়াত এটাও চিট নাপায়। আপনার সরকার শাসনের দিনত খাস মাটির খাজনা লৈছিল, কিন্তু BTCত UPPL আৰু BJP চৰকাৰ অহাৰ পিছত খাস মাটিৰ খাজনা লোৱাটো বন্ধ কৰিছে। এইবিলাক বাদে আমি আহক, সিহঁতে বন্ধ কৰিছে মানে কিবা এটা কাম কৰিবৰ কাৰণে, ইলেকশ্যন কৰিবৰ কাৰণে সিহঁতে চেষ্টা চলাইছিল, কিন্তু পাৰা নাই। মুঠতে আমি চৰকাৰ আহক, সকলো জাতিয়ে খাছ মাটিৰ ওপৰত যিসকল আছে চবে, মুছলিম হওক, বড়ো হওক, গাৰো, ৰাভা, আদিবাসী, বেংগলী, ৰাজবংশী, হিন্দীভাষী চবেই পাব। এইটো চিধা কথা, আমি ঘোষণা কৰি আহিছোঁ 100% পাব। তাত BJPৰ সভাপতিয়ে কৈছিল আপুনি যিখন সমষ্টিত নিৰ্বাচন খেলিব আৰু প্ৰমোদপুৰৰ যিখন সমষ্টিত নিৰ্বাচন খেলিব তাতে বোলে প্ৰাৰ্থিত্ব প্ৰদান নকৰে। আপুনি কি ক'ব? এইটো BJPৰ কথা, BJPয়ে কি ভাবি পেলাই সেইবিলাক কথা কৈছোঁ মুঠতে মই নাজানো। মুঠতে আমাৰ BPF দলৰ স্থিতিটো এণ্টায়াৰ BTCত খুব ভাল, 1 নম্বৰ পজিশ্যনত আছে। মই বাৰে বাৰে কৈ আহিছোঁ। আৰু BJP হিচাপে ছেকেণ্ডত BPFৰ নেক্সটতে BJP আছে। UPPL কেই নম্বৰত? UPPL 3 নম্বৰ, একদম লাষ্ট। ইহঁতে জিকিব না নাই মই সন্দেহ আছে।